65 বছৰীয়া ককাৰ দেহত উতলা যৌৱন। 65 বছৰ বয়সতো চৰিত্ৰ খেলিমেলি ককাৰ। হৰিনাম লোৱাৰ বয়সত মুখ কলা কৰিলে ককাই। নাতি বয়সীয়া কিশোৰীক চকলেট দিয়াৰ প্ৰলোভনেৰে দোকানৰ ভিতৰলৈ ফুচলাই নি কৰিলে ধৰ্ষণ। তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত হৈছে এক নিৰ্লজ্জ ঘটনা। 65 বছৰীয়া লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী 11 বছৰীয়া কন্যা। 11 বছৰীয়া কিশোৰীগৰাকীক বিস্কুট চকলেট দি ধৰ্ষণ কৰি আহিছিল হিমাল তামাঙে। জাগুন লাকলাৰ তিনিআলিত থকা হিমাল তামাঙৰ দোকানলৈ ছাত্ৰীগৰাকীয়ে পানী খাবলৈ যোৱাৰ সুবিধা লৈ হিমাল তামাং নামৰ এইটো লম্পট বৃদ্ধই দুদিন ধৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰিলে। ঘটনা হৈ গ'ল, ব্লেকমেইল কৰা হ'ল। তারপরে ছোৱালীটো ব্লেকমেইল কৰাৰ পাছতে সোমবাৰ স্কুল গ'ল। সোমবাৰ স্কুল যোৱাৰ পাছত এনেকে সুধিলে ক'লে মোক কোৱা নাই। মোক নোকোৱাকে তাৰ লগৰে এবাকে আজিয়ে খুলিম কৈছে। সি মোক কোৱাটো 2-3 দিন আগত হয়, কিন্তু সি তাৰ নানা কৰি কয়। নানা কোৱা সি সোমবাৰ পানী খাব সোমালে কৈছে। পানী খাব সোমাওঁতে সি তাৰ লগৰে 2জন বি আছিলে। তাৰ 2জন লগৰে ক'লে পঠাই দিলে আৰু সি পাছত আহিব। আৰু পাছত আহিলে গৈ থাকিব ক'লে। তাই সি বহুত দেৰি পাছত আহিলে। 2টা বাজি অহা মানুহটো 2টা-3টা বাজি আহিলে। তাৰপিছত এনেকে কৰি সোমবাৰ মঙ্গলবাৰ লগাতাৰ কৰিলে 3 দিন। তাকেতো ফাঁচি লগাবই লাগিব, যোন আৰত হ'লেও ফাঁচি লগাবই লাগিব, ফাঁচি দিবই লাগিব।